ডাঙৰ ঘোষণা বিজেপিৰ জ্যেষ্ঠ নেতাই দল ত্যাগ কৰিব অশোক শৰ্মাই এবাৰ ঘোষণা কৰিছে কাইলৈ দিনটো দল ত্যাগ কৰিব বিজেপি এৰিব অশোক শৰ্মাই অৱশেষত সেই ডাঙৰ কথা ঘোষণা কৰিছে অশোক শৰ্মাই সংবাদ মেলৰ বা সংবাদ মাধ্যমৰ আগত অশোক শৰ্মাই উল্লেখ কৰিছে যে কাইলৈ দিনটো দল এৰিব অৰ্থাৎ বিজেপি এৰিব যিহেতুকে বিসম্বাদৰ যি উকমুকনি বিজেপিৰ বৰঘৰত দাও দাওকৈ জ্বলি উঠিছে এতিয়া আমি জনাই ল'ব বিচাৰিছো গ্ৰাফিক্সৰ সহায়ত অশোক শৰ্মাই অৱশেষত দল ত্যাগ কৰিব এই কথা ঘোষণা কৰিছে অশোক শৰ্মাই কাইলৈ দিনটো কাইলৈৰ পৰা বিজেপি নহয় এই কথা স্পষ্টকৈ উল্লেখ কৰিছে অশোক শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে অশোক শৰ্মাই 9 আগষ্টত কংগ্ৰেছত যোগদান কৰিব অশোক শৰ্মাই এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে বিজেপি বিদ্ৰোহী বিজেপি নেতা ইতিমধ্যে দল ত্যাগ কৰিব বুলি স্পষ্টকৈ ইংগিত দিছে স্পষ্টকৈ মন্তব্য কৰিছে আজি কেইবাটাও মন্তব্য কৰিছে অশোক শৰ্মাই যিহেতুকে বিগত সময়ত চৰ্চা চলি আছিলে যে অশোক শৰ্মাই দল ত্যাগ কৰিব নেকি ৰাজেন গোহাঁই দল ত্যাগ কৰিব নেকি এনে ধৰণৰ প্ৰশ্ন উত্থাপিত হৈ থকাৰ মাজতে আজি স্পষ্ট হৈ পৰিল যে নলবাৰীৰ যে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে দল ত্যাগ কৰিব আমি গ্ৰাফিক্সৰ সহায়ত সেয়া জনাই আছো যিহেতুকে কিছু সময়ৰ পাছতে আমাৰ হাতত মন্তব্য আহি পৰিব এক্সক্লুসিভ মন্তব্য আহি পৰিছে আমাৰ হাতত সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ডাঙৰ খবৰ বিজেপি এৰিব অশোক শৰ্মাই অৱশেষত সেই সিদ্ধান্ত লৈছে কাইলৈ দিনটোত কাইলৈ অৰ্থাৎ শুকুৰবাৰে দল ত্যাগ কৰিব বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ মন্তব্য কৰিছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাঙৰ খবৰ আমাৰ হাতত মন্তব্য আহি পৰিছে এই মন্তব্য শুনাই লৈছো মই ৰাজনৈতিক যি প্ৰক্ৰিয়াত আছিলোঁ সিমান দিনে ভাৰতীয় জনতা পাৰ্টিত মই এজন একনিষ্ঠ সেৱক হিচাপে সেৱা আগবঢ়াই আছিলোঁ আৰু মই আজি আপোনালোকৰ সন্মুখত ক'ব লাগিব যে ভাৰতীয় জনতা পাৰ্টিক মই যিমান দিছিলোঁ দলেও মোক সিমান দিছিল কিন্তু সেই দলৰ প্ৰতি আস্থা আজিও মোৰ অন্তৰত অটুট ৰাখি কেইগৰাকীমান ব্যক্তিৰ প্ৰতিশোধমূলক আচৰণৰ কাৰণে বা অৱজ্ঞামূলক আচৰণৰ কাৰণে বা নিজকে স্বেচ্ছাচাৰী শাসনৰ ৰূপত অধিষ্ঠিত কৰাৰ কাৰণে যি প্ৰয়াস কৰিছে তাৰ প্ৰতিবাদ কৰিয়ে মই আজি সেই দলৰ পৰা অব্যাহতি লোৱাৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছোঁ আৰু মোৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি লৈ মই জাতীয় কংগ্ৰেছত যোগদান কৰাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ মই অহা কাইলৈ দলৰ পৰা অব্যাহতি ল'ম আৰু 9 তাৰিখে মই কংগ্ৰেছ দলত যোগদান কৰিম নাই মই নলবাৰীত কৰিম মই নলবাৰী মানুহ নলবাৰীতে কৰিম এতিয়া আৰু মোৰ সেইবিলাকৰ কথাটো নাই কাৰণ মই তেওঁলোকৰ কাৰুকাৰ্যত বেয়া পায়ে মই যিহেতু নিজে জন্ম নিদিলেও লালন পালন কৰি ডাঙৰ দীঘল কৰা দলটো এৰিব ওলাইছোঁ সেই মুহূৰ্তত মই আৰু কিছুমানৰ নাম লোৱাৰ অনুভৱ মানে প্ৰয়োজনীয়তা অনুভৱ কৰা নাই যোৱা 3 বছৰে মই কেনে যন্ত্ৰণাময় এক পৰিৱেশত আছোঁ সেই কথাটো ইতিমধ্যে আপোনালোকেও নিশ্চয় গম পাইছে গতিকে বাৰে প্ৰতি এইবিলাক কথা আৰু কোৱাৰ দৰকাৰ নাই মই তেওঁলোকৰ বিৰুদ্ধাচাৰ কৰিয়ে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি ল'ব বিচাৰিছোঁ কংগ্ৰেছৰ লগত যি আদৰ্শ সেই আদৰ্শ কেনেকৈ একচেপ্ট কৰিব আপুনি কংগ্ৰেছ আৰু আপোনাৰ যিখিনি আদৰ্শ আছে বিজেপিত সেই আদৰ্শটো কোনো পৰ্যায়ে নিমিলে নহয় আপুনি যদি চাই নিমিলাৰ কথা নাই দুইটা দলৰে দেশ শাসন কৰাৰ কথা আমি বিজেপিয়ে পঞ্চনিষ্ঠাত বিশ্বাসী হৈ আমি কাম কৰি আছিলোঁ অতদিনে কিন্তু মই যোৱা কিছুদিন আগত কৈছোঁ যে আমাৰ যি পঞ্চনিষ্ঠা আছে সেই পঞ্চনিষ্ঠা 5টাৰ প্ৰথম যিটো আমাৰ গণতন্ত্ৰক হত্যা কৰা হৈছে কিয় যে দলৰ যদি কিবা বেয়া কথা কয় সেইগৰাকী মানুহক এলাগি কৰে
আৰু এই প্ৰক্ৰিয়া আমি আলফাত দেখিছিলোঁ আৰু আজি সেই প্ৰক্ৰিয়া আমি আমাৰ দলৰ কেইগৰাকীমান নেতাৰ দেখিছোঁ কাৰণ যেতিয়া মই দলৰ কিবা এটা বেয়া হোৱা দেখিছোঁ বা কৈছোঁ সেই কথাটো কোৱাৰ পিছতে মোক শত্ৰু হিচাপে জ্ঞান কৰি তেওঁলোকে এনেকুৱা কৰিছে দ্বিতীয়টো মই তিনিটা একেলগে ক'ম দ্বিতীয়টো হৈছে আমাৰ দলৰ যি পঞ্চনিষ্ঠা এই পঞ্চনিষ্ঠাৰ সৰ্বধৰ্ম সমভাৱ যিটো আমাৰ শ্লোগান আছিল যিটো আমাৰ নীতি আছিল সেই নীতিটোৱে এওঁলোকে পৰিত্যাগ কৰিছে আনকি আপোনালোকে দেখিছে যে আজি হিন্দু মুছলমানৰ সমাজখন ভাগ ভাগ কৰিছে এওঁলোক অহাৰ আগতে কিন্তু আমাৰ বিজেপিত তেনেকুৱা বক্তৃতা বা কোনো ধৰণৰ এই ব্যৱস্থা নাছিল ভাগ ভাগ কৰি ভোট লোৱাৰ ব্যৱস্থাটো নাছিল গতিকে এইবিলাক সৰু সৰু কথাৰে মানুহক আকৰ্ষিত কৰি চৰকাৰ গঠন সদায় কৰি থাকিব নোৱাৰে যেনেদৰে আজমল আজি শেষ হ'ল অকল মুছলমানৰ কাৰণে তেনেদৰে বিজেপিৰো ক্ষতি হ'ব পাৰে যদিহে অকল এইটো খেলাই খেলি থাকে তাৰোপৰি তৃতীয়টো হ'ল যিটো প্ৰমূল্য ভিত্তিক ৰাজনীতি এই ৰাজনীতিৰ আমি বিজেপি যেনেদৰে কৰিছিলোঁ 21 চনলৈ সেই ধাৰাটো অব্যাহত থকা যেন আমাৰ অনুভৱ হয় কাৰণ মানুহে প্ৰতিবাদ ইমান কৰা নাছিল কিন্তু এতিয়া ৰাইজৰ যিখিনি অজৰ আপত্তি আৰু এই অজৰ আপত্তিটোৰ প্ৰতি প্ৰশাসক গোষ্ঠীয়ে মন কৰা নাই আৰু আজিৰ তাৰিখত আমি যদি পেপাৰবিলাক চাওঁ বা টিভি চাওঁ দুৰ্নীতিবিলাক উন্মুক্ত কৰিছে আমাৰ দলৰে কেইগৰাকীমান কাৰ্যকৰ্তাৰ বা মন্ত্ৰীৰ গতিকে এই পাঁচটাৰ তিনিটাই আজি দলৰ পৰা নিষেধ হোৱাৰ পথত গতিকে আমি যিহেতু অত বছৰে কৰি আহিছিলোঁ সেই কথাটো মোৰ অন্তৰত এতিয়াও থাকিব পিছলৈ থাকিব কিন্তু এই অত্যাচাৰী শাসন ব্যৱস্থাটো বা স্বেচ্ছাচাৰী শাসন ব্যৱস্থাটো বা মই ল'ৰা ৰজাৰ কিছুদিন আগত ল'ৰা ৰজা বুলি কৈছিলোঁ এইবিলাকৰ যদি মহিমূৰ কৰিব লাগে তেনেহ'লে কোনোবা ওলাই আহিব লাগিব আৰু মই এইকাৰণে ওলাই আহিছোঁ যে মোৰ বলিদানে যদি মোৰ দৰে হেজাৰ পুৰণা কৰ্মীৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ বাট মুকলি কৰে তাৰ কাৰণে মোৰ এই বলিদান কোনো ধৰণৰ মোৰ কাৰণে ক্ষতি নহয় মই সেইকাৰণে ওলাই আহিছোঁ যাতে তেওঁলোকে আমাৰ জ্যেষ্ঠ কৰ্মকৰ্তাখিনিক সন্মান দিয়ে আৰু তেওঁলোকে সকলোকে লৈ চলে মানে আপুনি ক'ব খোজে 2021লৈকে সোণোৱাল মুখ্যমন্ত্ৰী থকালৈকে ঠিকে আছিলে তাৰপিছত বেয়া হৈছে নিশ্চয় সেইটো আপোনালোকেও দেখিছে কাৰণ মুখ্যমন্ত্ৰী কাক বনাব বুলি ৰাইজে ভোট দিছিল সেই কথাটো আপোনালোকে জানে মই ভাবোঁ আপুনিও কিজানি সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত ভোটটো দিছিল প্ৰাৰ্থী কোন আছিল চোৱা নাছিল গতিকে এগৰাকীক মুখ্যমন্ত্ৰী হোৱাৰ মানসিকতাৰে ভোট প্ৰদান কৰাৰ পিছত কি চাতুৰিৰে নিজে মুখ্যমন্ত্ৰী হ'ল সেইটো অসমৰ মানুহে জানে বুজি পাইছে কিন্তু হয়তো সাধাৰণ মানুহ এটা যদি চাকৰি কৰি আছে তেওঁৰ যদি কিবা প্ৰতিবাদ কৰে চাকৰি তেওঁক যদি গুৱাহাটীৰ মানুহ কৰিমগঞ্জলৈ ট্ৰেন্সফাৰ কৰিব তেতিয়া যথেষ্ট কষ্ট হয় সৰু পৰিয়ালটো এৰি তেওঁ ইমান দূৰত থাকিব লাগে বা শিক্ষক এজনে যদি কয় তেনেহ'লে তেওঁলোককো বহুত দূৰলৈ ট্ৰেন্সফাৰ কৰিব বা সাধাৰণ অন্য ব্যৱসায় যদি কৰে তেওঁকো বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰে গতিকে মানুহে ভয়ত থাকে কিন্তু এতিয়া চাওকচোন আপুনি সেই 16ৰ পৰা 21লৈ বিদ্যুতৰ কি সুন্দৰ ব্যৱস্থা আছিল আৰু আজি কেনেদৰে লুকাভাকু হৈছে দিনটোত থকাতকৈ যোৱাটো বেছি হৈছে সেইটো তেখেতৰ বাংলাত হ'ব পাৰে মই আপোনালোকৰ সন্মুখতে কৈছোঁ যোৱাকালি নলবাৰীৰ এটা হিচাপ লওক মই নলবাৰীত গোটেই দিনটো আছোঁ যিমান সময় লাইন আছে সিমান সময় লাইন নাই অৰ্থাৎ 24 ঘণ্টা 23 ঘণ্টা নহয় 12 ঘণ্টা মানুহে আছে গতিকে তেওঁ ক'ব পাৰে তেওঁতো বিভিন্ন ধৰণৰ মিছা কথা কয় সেই কথাটোৰ আপোনালোকে কেনেধৰণে লয় মই নাজানো গতিকে তেওঁ যদি 23 ঘণ্টাই বিজুলী থাকে বুলি কয় সেইটো মুখ্যমন্ত্ৰীৰ আৱাসত বা সচিবালয়ত থাকিব পাৰে কিন্তু আলফাৰ দৰে আচৰণ বিজেপিয়ে কৰিছে বিজেপিয়ে কাম কৰি আছে মই বিজেপি শব্দটোতকৈ মই কেইগৰাকীমান নেতাৰ কথাহে কৈছোঁ তো মই কৈছোঁ বিজেপিৰ যিটো আদৰ্শ হয় সেইটো মোৰ অন্তৰত আছে বিজেপিক মই বেয়া পাই মই অইন দলত যাব খোজা নাই মই কেইজনমান নেতাৰ স্বেচ্ছাচাৰী শাসন ব্যৱস্থা আৰু প্ৰতিশোধমূলক যিটো তেওঁলোকৰ আচৰণ
ইয়াতহে অতিষ্ঠ হয় মই এই চিন্তাটো লৈছোঁ এই নেতাকেইটা বিজেপিৰ আছিল নে কংগ্ৰেছৰ পৰা অহা এই কংগ্ৰেছৰ পৰা অহা আছিল কংগ্ৰেছৰ পৰা অহা আছিল আপোনালোকে জানেই হ'ব বহুত দীঘলীয়া হ'লে অসুবিধাও হয় গতিকে আজিলৈ এৰিছোঁ তিনিচুকীয়াত কালি এখন বিশেষ বৈঠক অনুষ্ঠিত হ'ল ৰাজন গোহাঁইৰ নেতৃত্বত জিলাৰ আপোনালোকৰ সহকৰ্মীসকলে প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিলে এই বৈঠকখন সন্দৰ্ভত কি অনুষ্ঠিত হ'ল নতুন গঠনৰ দল গঠনৰ ঘোষণা হৈছে নেকি আপুনি গম পায় নেকি মোক সেইখনত মোকো নিমন্ত্ৰণ দিছিল কিন্তু ৰাজনৈতিক যিটো পৰিক্ৰমা বা যিটো ব্যৱস্থা এই ব্যৱস্থাটো অসমখনৰ সকলো ঠাইতে সমান নহয় আৰু সেইকাৰণে মই তাত যিখন মিটিং হ'ল সেই মিটিংখনলৈ মই যোৱাৰ ইচ্ছাটো প্ৰকাশ নকৰিলোঁ কাৰণ নলবাৰী বা নামনিৰ ফালে এটা বেলেগ ইছ্যু হ'ব বেলেগ প্ৰক্ৰিয়া হ'ব উজনিৰ ফালে এটা বেলেগ প্ৰক্ৰিয়া বেলেগ ইছ্যুৰে তাত পৰিচালিত হ'ব সেইসকলেও নিশ্চয় মই সেইকাৰণে মই নাম কোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰা নাই যি কাৰ্য পদ্ধতিৰে শাসন ব্যৱস্থা চলি আছে ইয়াত অসমৰ বহু মানুহ অসন্তুষ্ট হৈছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে যিসকলে দলটো গঠন কৰিছিল লালন পালন কৰিছিল তাৰ দুই এজনক এতিয়া মৰম দেখুৱাই লাভ নাই কাৰণ মানুহ জাগ্ৰত হৈছে মই এইখিনি আপোনালোকক ক'লোঁ মই এইটোৱে লাষ্ট হ'ব ইয়াৰ পিছত কোনো প্ৰশ্ন নুসুধিব তেওঁ পোৱাৰ যোগ্য হয় কাৰণ যেতিয়া ভাৰতীয় জনতা পাৰ্টি গঠন হৈছিল অসমৰ পৰা যোৱা যি 4গৰাকী ব্যক্তি আছিল তাৰ ৰমেন্দ্ৰ ডেকাও অন্যতম এগৰাকী আছিল গতিকে সেই হিচাপে তেওঁ পোৱাৰ যোগ্যটো হয় কিন্তু এই সময়ত কি হ'ল তেওঁক আগতে দিব লাগিছিল এই সময়ত আমি বিদ্ৰোহ কৰাৰ কাৰণেহে তেওঁক দিছে প্ৰশমন কৰাৰ কাৰণে গতিকে তেওঁ পোৱাৰ যোগ্য আৰু পোৱাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা দলক জন্ম দিয়াৰ সময়ত তেওঁ আছিল এইগৰাকী ব্যক্তিক কিন্তু আগতেই ৰাজ্যপালৰ দৰে এটা সন্মান গুৰুত্ব আগতে দিলে কিজানি আমি অসন্তুষ্ট নহ'লোহেঁতেন গতিকে এইটো এতিয়া মই কোনো ধৰণৰ আৰু নকওঁ ইমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো খবৰৰ